নমস্কাৰ মই প্ৰিয়কুশে স্বাগতম জনাইছোঁ মোৰ অন্য নতুন ভিডিঅ'লৈ। আজি এটা বিগ ব্ৰেকিং নিউজ বুলি ক'ব পাৰোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বিশেষ ঘোষণা আজি কৰিলে ADRE পৰীক্ষাক লৈ। হয়, ADRE পৰীক্ষাৰ ৰিজাল্ট অহা 2 দিনতে মানে ফেব্ৰুৱাৰী মাহৰ লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্টত আমি ঘোষণা কৰিম বুলি ক'লে। উক্ত কথাষাৰ তেখেতে বহুত আগতো এবাৰ ফেচবুক লাইভত আহি তেখেতে জনাইছিল যে পৰীক্ষাৰ ৰিজাল্ট আহিব বুলি। আৰু আচলতে এই পৰীক্ষাটোক লৈ বহুতৰে এটা হাইপ সৃষ্টি হৈ আছে অসমত, কাৰণ এই পৰীক্ষাটোত যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে যদি এই পৰীক্ষাটো অৱতীৰ্ণ হৈছিল আৰু বহুতৰে ভৱিষ্যত নিৰ্ণয় হৈ আছে। আৰু বহুতে এই যিটো আপোনাৰ ADRE পৰীক্ষা হয় 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বা ড্ৰাইভাৰ এক্সামৰ যিখিনি এক্সাম তাত পাতিছিল, সকলোৱে মানে কাট অফক লৈ চিন্তা হৈ আছে বা অভাৰলেপিং হ'ব নি, কেনেকৈ হ'ব বা স্কিল টেষ্টত কি আহিব বা আপোনাৰ ভাইভাত কি সুধিব, এই সকলো কথা লৈ পেলাই আচলতে সকলোৰে মনত এটা মানে হাইপ এটা হৈ আছে যে কি আহিব বা কেনেকৈ হ'ব বা আমি পৰীক্ষাত পাছ কৰিম নে বা অভাৰলেপিং হ'ব নি, সকলো কথাবোৰ আচলতে বিষয় লৈ পেলাই আলোচনা কৰিম বুলি আজি ভিডিঅ'টো বনালোঁ। হয়, অভাৰলেপিঙৰ কথাটো মই আপোনালোকক কওঁ, এইবাৰ যিহেতু 1:5 হ'ব বুলি বহুতৰ মুখত শুনি আছোঁ, আৰু এয়াই আচলতে অসম চৰকাৰৰ এটা ষ্ট্ৰেটেজি হয় যে এইবাৰ এটা পোষ্টৰ এগেইনষ্টত 5জন শিক্ষাৰ্থীক যি আমাৰ পৰীক্ষা পাতিছিল সেই পৰীক্ষাত পাছ কৰাব। তাৰপাছত নেক্সট যিটো ষ্টেপ তেখেতক তালৈ ঠেলি পঠিয়াব। তাত পাছ কৰাৰ লগে লগে নেক্সট যি চাকৰি আছে সেই চাকৰি পাব। সেই ঠিক তেনেকৈ স্কিল টেষ্টত বা ড্ৰাইভাৰ এক্সামতো ছেম হ'ব যে তাতো 1:5 হ'ব লাগে। আৰু লগতে যি আপোনাৰ কাট অফ মাৰ্ক, সেই কাট অফ মাৰ্কক বহুতে কৈ আছে যে যোৱাবাৰতকৈ এবাৰ বহুত বেছি কাট অফ উঠিব। আচলতে তেনেকুৱা কথা নহয়। এইবাৰৰ এক্সামটোত আচলতে কি আছিল, নেগেটিভ মাৰ্কিং আছিল বাবে মোৰ মতে কাট অফটো বহুত কম যাব, মানে ইমানো কম নাযায়। আগৰবাৰ তুলনাত হয়তো 2-3 মান বাঢ়িব পাৰে, কিন্তু বহুত বেছি কমিও নাযায় আৰু বহুত বেছি বাঢ়িও নাযায়। বহুতে কৈ আছে যে 130, 140 ড্ৰাইভাৰ এক্সামৰ 130, 140 এনেকুৱা কাট অফ হ'ব বুলি। সেনেকুৱা আপোনালোকে ভয় খাব নালাগে। যিসকল শিক্ষাৰ্থী আছে, যিসকলে পৰীক্ষাৰ্থী আছিলে, তেখেতলোকে ভয় কৰিব নালাগে। কাৰণ অভাৰলেপিঙৰ ব্যৱস্থা কৰাৰ লগে লগে আচলতে বহুতখিনি যিখিনি বহুত মানে ছাত্ৰ ছাত্ৰী পাছ কৰিব মানে পৰীক্ষাটোত, আৰু তাৰ মাজতে এজনক মানে চাকৰিটো প্ৰদান কৰিব। চ' সেয়াই আছিল আজিৰ ভিডিঅ'টোত। আপোনালোকে চিন্তা কৰিব নালাগে, কাট অফ বহুত বেছি নাযায়, আপোনালোকে ভয় কৰিব নালাগে। যদি পৰীক্ষা আপোনালোকৰ ভাল হৈছে, নিশ্চয় আপোনালোকে চাকৰি পাব। আৰু নেক্সট যি স্কিল টেষ্ট আছে বা নেক্সট যি আপোনাৰ ইণ্টাৰভিউ আছে, তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক, তাৰ কাৰণে চাওক, ভিডিঅ' চাওক, যিবোৰ ইউটিউবত উপলব্ধ আছে সেই সকলোবোৰ চাওক। গতিকে এয়া আছিল ভিডিঅ'টোত। ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।